যাৰ নেতৃত্ব দিছে পৃথিৱীৰ আটাইতকৈ লোকপ্ৰিয় নেতা বৰিষ্ঠ নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে ফ্ৰম ৰাইজ পঞ্চায়ত ৰাজ ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব। পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী এইকাৰণে হ'ব লাগিব, পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'লে গাঁও চাহ বাগিচা আত্মনিৰ্ভৰ হ'ব। কোনো চাহ বাগিচা আৰু কোনো গাঁৱৰ মানুহে আনৰ হাতত ওচৰত হাত পাতিব নালাগে। সকলো স্বাৱলম্বী হ'ব উপাৰ্জনৰ ক্ষেত্ৰত। আত্মনিৰ্ভৰ সোণাৰী হ'ব লাগিব আত্মনিৰ্ভৰ অসম হ'বৰ বাবে, আৰু আত্মনিৰ্ভৰ অসম হ'ব লাগিব আত্মনিৰ্ভৰ ভাৰত হ'বৰ বাবে। গতিকে সেইকাৰণে পঞ্চায়ত ৰাজ ব্যৱস্থা নিকা আৰু স্বচ্ছ হ'ব লাগিব। যি টকা পইচা ইয়াত লৈ আহিব দিল্লীৰ পৰা পঞ্চায়তৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি বিভিন্ন শিতানত যিমান টকা পইচা আহিব আপোনালোকৰ উন্নয়নৰ বাবে শতকৰা 100% টকা পইচা যাতে আপোনালোকে ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবৰ বাবে আমাক সৎ আৰু নিষ্ঠাৱান প্ৰতিনিধি দৰকাৰ। ZPC হওক, AP হওক, পঞ্চায়ত প্ৰেচিডেণ্ট হওক, ৱাৰ্ড মেম্বাৰে হওক, সকলোৱে মোদী ডাঙৰীয়াই যি পথেৰে সঘন যন্ত্ৰ পৰিচালনা কৰি দেখুৱাইছে সেই পথেৰে সেই নীতিৰ দ্বাৰা আগন্তুক দিনত পঞ্চায়ত ৰাজ ব্যৱস্থা পৰিচালিত হ'ব। গতিকে মই ভাবোঁ যে আপোনালোক সকলোৱে যোৱা 10 বছৰ যিমানখিনি কাম ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কৰিছে, অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমান উন্নয়নমূলক কাম হৈছে, গাঁও চহৰ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলো স্থানতে, আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে যিমান কাম হৈছে সেই কাম কোনো দিনেই কংগ্ৰেছৰ কাৰ্যকালত হোৱা নাছিল। কংগ্ৰেছ এটি প্ৰতাৰণা কৰা ৰাজনীতিক দল, প্ৰবঞ্চনাৰ ৰাজনীতিক দল আৰু অত্যন্ত দুৰ্নীতি ভ্ৰষ্টাচাৰ নিয়োজিত হোৱা এটা অত্যন্ত নিকৃষ্ট ৰাজনীতিক দল। গতিকে এই দলৰ কথা বতৰা ভুল নাজানে। 55 বছৰ সুবিধা পায়ো যি ৰাজনীতিক দলে ক্ষমতাত থাকিও জনসাধাৰণক ন্যায় প্ৰদান কৰিব নোৱাৰিলে, দৰিদ্ৰতাক মৰ্যাদা দিব নোৱাৰিলে, সামাজিক ন্যায় দিব নোৱাৰিলে, অৰ্থনৈতিক উন্নয়ন দিব নোৱাৰিলে, সেই ৰাজনীতিক দলৰ কোনো যুক্তিতে আপোনালোকে প্ৰশ্ৰয় নিদিব। দিব নেকি? দিব নেকি আপোনালোকে? দিব নেকি আপোনালোকে? ভাল কৰিছে। কিয় কৰিছে আপোনালোকে? আপোনালোকক নিকা পঢ়া-শুনা লাগে নে নালাগে? আপোনালোকক সামাজিক ন্যায় লাগে নে নালাগে? হিতাধিকাৰীবিলাকে শতকৰা 100% তেখেতসকলৰ নামত আবণ্টিত ধন পাব লাগে নে নালাগে? যদি লাগে কংগ্ৰেছৰ কথা মনলৈ নানিব। কংগ্ৰেছ আহিলে আকৌ ভ্ৰষ্টাচাৰ আৰম্ভ কৰিব এই পঞ্চায়ত ৰাজ ব্যৱস্থা। কংগ্ৰেছে শিশুৰ খাদ্য আত্মসাৎ কৰিছিল, কংগ্ৰেছে ইন্দিৰা আৱাস যোজনাৰ নামত দুখীয়া ধন আত্মসাৎ কৰিছিল। এনেধৰণৰ হাজাৰ হাজাৰ উদাহৰণ আছে। গতিকে সেইকাৰণে ফ্ৰম ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ ওপৰত আস্থাৰ বিশ্বাস ৰাখক। মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই আগন্তুক 25 বছৰৰ ভিতৰত বিশ্ব শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব, এই কথা নিশ্চিত। আৰু অহা 5 বছৰৰ ভিতৰত